জুৰিয়াৰ জেঙনিত বন ৰজাৰ মুক্ত বিচৰণ ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত। নগাঁও জিলাৰ জুৰিয়াৰ জেঙনিত বন ৰজাৰ তাণ্ডৱ। জানিব পৰা মতে বন ৰজাৰ আক্ৰমণত আখতাৰ হুছেইন আৰু আব্দুল আজিজ নামৰ দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি দুয়োগৰাকী লোককে নগাঁৱৰ এখনি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। অঞ্চল জুৰি বাঘৰ আতংকত ভুগিছে জেঙনিবাসী ৰাইজ। ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছে যদিও বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক আহি উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। জুৰিয়াৰ জেঙনিত বন ৰজাৰ মুক্ত বিচৰণ ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত দুজন লোক গুৰুতৰভাৱে আহত। নগাঁও জিলাৰ জুৰিয়াৰ জেঙনিত বন ৰজাৰ তাণ্ডৱ। জানিব পৰা মতে বন ৰজাৰ আক্ৰমণত আখতাৰ হুছেইন আৰু আব্দুল আজিজ নামৰ দুগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি দুয়োগৰাকী লোককে নগাঁৱৰ এখনি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। অঞ্চল জুৰি বাঘৰ আতংকত ভুগিছে জেঙনিবাসী ৰাইজ। ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছে যদিও বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক আহি উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আচলতে ৰাতি যেতিয়া ভাগখন আমাৰ ঘৰৰ সন্মুখেদি আহি পেলাই পথাৰত সোমাইছিলে, পথাৰত মানে জংঘল আছিলে, তেতিয়া মানে ৰাতিপুৱা যেতিয়া হৈছে 6টা বজাৰ পৰা মানুহে দেখিছে যে গছকি গৈছে বুলি চিহ্ন দেখা পাইছে। তেতিয়া মানে মই বিশ্বাস কৰা নাছিলোঁ। তেতিয়া মানে কোনোবাই এজনে ভৰিৰ চিহ্ন দেখি পেলাই লাহে লাহে আগবাঢ়ি গৈ আহত পিছত কি হৈছে? পিছত দেখা পাইছে যে জংঘলৰ ওচৰত থিয় হৈ আছিলে। হঠাৎ আহি পেলাই আক্ৰমণ কৰিছে। কেইজন মানুহ জখম হৈছে? 2জন মানুহ জখম হৈছে। ঢেকিয়াপতী বাঘ নেকি? হয়, ডাঙৰ চাইজ CCTVত দেখা পাইছিলোঁ আহি পেলাই। তেতিয়া মানে খামুচি মুকুত পিঠত পেটত খামুচি পেলাই মানে চব ছিঙি পেলাইছে। যি 2জন মানুহ জখম হৈছে কি নাম? এজন হৈছে আখতাৰ হুছেইন আৰু এজন হৈছে আব্দুল আজিজ। আখতাৰ হুছেইনৰ অৱস্থা কেনেকুৱা? সংকটজনক। বৰ্তমান চিকিৎসালয় ৰাইজ দেখা গৈছে হাতে হাতে দা লাঠি জোং লৈ হাজাৰ মানুহ উপস্থিত, কিন্তু বন বিভাগৰ লোক আহি উপস্থিত হৈছে নাই? এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। কাৰণটো বুজি পোৱা নাই। বহুত মানুহে ফোন কৰিছে, এতিয়ালৈকে আহি উপস্থিত হোৱা নাই। অনতি পলমে আহি পেলাই যেতিয়া উদ্ধাৰ কৰি লৈ যায় আমি এতিয়া আহ্বান জনাইছোঁ। আপুনি এজন এইখন অঞ্চলৰ এখন সচেতন ৰাইজ হিচাপে ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান জনাম যাতে নিজে সচেতন হৈ পেলাই নিজৰ ঘৰত গৈ থাকে, ইয়াত আহি পেলাই ভিৰ নিদিয়ে, যাতে অসুবিধাও নহয়, তাক ভালে থাকিবলৈ দিয়ক। আৰু বন বিভাগৰ কৰ্মী আহি পেলাই যাতে উদ্ধাৰ কৰি লৈ যায়, কোনো আমাৰ অঞ্চলৰ ৰাইজৰ যাতে ক্ষতি নহয় তাৰ কাৰণে আহ্বান জনাইছোঁ সকলো ৰাইজক।